কি খবৰ সকলো ফ্ৰেণ্ডে ভালে আছে চাগে ন সকলোৱে ভালে থাকিব আজি যিহেতু মামা আহিব আমাৰ চিচিবঙাত আৰু জন আশীৰ্বাদ আন্দোলন চলি আছে তাতে আমি আজি ভাগ ল'বলৈ গৈ আছোঁ আৰু কি কবি ইমান মানুহ হৈছে নহয় আমাক দেখিতো অনুমান কৰিব পাৰিছোঁ আমি কিমান গৈ আছোঁ ইয়াৰ পৰা আৰু ভাল লাগে দেচোন মামা আহিলে যিহেতু আমাৰ সকলোৰে মৰমৰ হয় মামাই আৰু মামা বুলি ক'লে আপোনালোকক পৰিচয় দিবলৈ নালাগে যাতে সকলোৱে মামাই বুলি কয় যেতিয়া আমি আৰু বেলেগকৈ পৰিচয় দি এনে অপমান কিয় কৰোঁনো চাওক নিজৰ ট্ৰাইবেল ড্ৰেছটো পিন্ধিলে এনেই মানুহবোৰক ইমানে ধুনীয়া লাগে ক'বই নালাগে এলাগী জনীও একদম প্ৰিয় মানে কালাৰযোৰ মানে মুখৰ কালাৰটো পূৰা উঠি যায় আৰু কি কবি চবকে ইমান ধুনীয়া লাগিছে নিজৰ কালচাৰেল ড্ৰেছবোৰ মানে পিন্ধিলেই নে ভাল লাগে আৰু চাচোন পানীৰ ব্যৱস্থাটো কেনেকৈ কৰি দিছে একদম ট্ৰেক্টৰ এখন দি দিছে যাতে কোনো পানী পিয়াত থাকিব নালাগে পানীটো মেইন নহয় জানো পানীটো খালেহে আমি একদম শক্তি অনুভৱ পোৱা যেন লাগি যায় কাৰণ পানী পিয়াহ ধৰিলে একদম ডিঙিটো শুকাই গ'লে একদম দুৰ্বল অনুভৱ কৰে সেইকাৰণে ট্ৰেক্টৰকে এখন দি দিছে ট্ৰেক্টৰত উঠি পানী বটলবোৰ কিছুমানে ঢুকি পোৱা নাই দলিয়াই দিছে এই আমাৰ পেহাৰ ওপৰত উঠি ল'লে কি কবি ইমান গৰমত অৱস্থা কাহিল হৈ গৈছে তথাপি যে এবাৰ হ'লেও মামাক মানে কাষৰ পৰা চাবলৈ হেঁপাহ আছিলে সেইকাৰণে কাষৰ পৰা চাম বুলি এনেতো মামাক দূৰৰ পৰা দেখিয়ে থাকোঁ সদায় মানে মিটিঙে মাটাঙে দেখিয়ে থাকোঁ তথাপিও ওচৰৰ পৰা চাব হেঁপাহত এবাৰ গৈছোঁ চাওক এইয়া মোক দেখিছে নহয় ৰ'দটো কেনেকুৱা তাপ ধৰিছে তথাপিও মানে লগৰখিনিক লৈ গৈছোঁ যেতিয়া এৰিব নোৱাৰোঁ সেনেকৈ লগে ভাগে গৈছোঁ আৰু আগবাঢ়ি এই ৰাস্তাই লাইন পাতি দিছে ইমান গৰম তথাপিও মানুহখিনিৰ ইমানে উচ্চ হেঁপাহ দেখিছেই নহয় মানুহবোৰ কিমান উচ্চ আৰু হেঁপাহ মামাক এবাৰ কাষৰ পৰা চাবলৈ কিন্তু এটা কাৰণে মিটিঙত যাত্ৰাত গৈ দুখ লাগিছে মামাৰ হাতখন একেবাৰে চাবলগীয়া যিহেতু চবৰে এবাৰ হেঁপাহ থাকে মামাক চুই চাবলৈ কিন্তু মই দুখ পাব বুলি দূৰৰ পৰা চালোঁ দেই ইমানেই বেয়া লাগিছে হাত দুখনো একদম মাইকী মানুহৰ নখৰ পৰা অৱস্থা নাই মানে মাইকী মানুহবিলাকনে যিহেতু নখবিলাকন দীঘলেই কৰে আপোনালোকৰ সকলোৱে মাইকী মানুহ গমেই পাইছে আৰু বেলেগকৈ ক'ব নালাগে কাৰণ মাইকী মানুহ হাতবিলাকন হেণ্ডছেক লগালে এনেকৈ নখবিলাক ঠেলা হেঁচাতে মামাৰ হাতখনত পূৰা লাগি গৈছে আৰু তেজ ওলাই গৈছে আৰু আপোনালোকক এতিয়া আমাৰ এই যাত্ৰাটো চলি গৈছে যেতিয়া বেলেগ যাত্ৰা মানে বেলেগত এনেকৈ আশীৰ্বাদ যাত্ৰা চলিলে আৰু আপোনালোকে মামাক এনেকৈ হেণ্ডছেক লগালে নখ লগাই নিদিব দেই ইমান দুখ পাইছে আপোনালোকে জানে সম্পূৰ্ণ দায়িত্ব মামাৰ ওপৰতে যেতিয়া আৰু মামাৰ হাতখন যেতিয়া বেয়া হ'ব কেনেকৈ লাগিব ভাবি চাওকচোন আপোনালোকে এইয়া আশীৰ্বাদ যাত্ৰাৰ প্ৰথমখন গাড়ী আহিলে এই কি কবি ৰখোঁতে অৱস্থা কাহিল তাৰপিছত ডিজে লগাই দিলে ডিজে লগোৱাৰ পিছত পূৰা মাইকীখিনি একদম আমনি পাই গৈছে ৰখি সেইকাৰণে মহিলাখিনিয়ে মানে মাইকী বুলি কৈছোঁ কাৰণ আমাৰ এইফালে মাইকী মানুহ বুলিয়ে কয় সেইকাৰণে মহিলাসকলে পূৰা নাচিবলৈ লাগি গ'ল তাতে নিউজ ৰিপৰ্টাৰ আহিছিলে নিউজ ৰিপৰ্টাৰসকলে পূৰা ডিজে লগাই মানে ইমানে উৎসৱ উঠাইছে নাচ পূৰা মানে ফূৰ্তি লাগি গৈছে আৰু ইহঁতৰো কষ্ট হোৱা নাই দেই ইমান ডাঙৰ কেমেৰাখিনি লগত লৈ ফুৰি পূৰা মানুহবোৰক এনেকৈ কেমেৰা তুলি থকা নাচি থকা কি যে নহয় আৰু এই ব্যক্তিজনলৈ চাওঁ পূৰা গাড়ীখন চাফ চিকুণ কৰিয়ে আছে সম্পূৰ্ণ গাড়ীখনৰ তাৰ ওপৰতে দায়িত্ব এৰি দিছে চাগে পূৰা চাফ চিকুণ কৰিলে আৰু গাড়ীবোৰ চাফ চিকুণ কৰি থাকিলেহে চাফা লাগে দেচোন ধুনীয়া লাগে এইবোৰ মামাক এবাৰ চাব পূৰা হেঁপাহত ৰখি আছে আমি যেনেকৈ ৰখি আছোঁ চবে আৰু এই দাদাজন চালে বেয়াই লাগে দেচোন মামাক এবাৰ চাবলৈ এনেকৈ মানুহজন আহিছে ব্যক্তিজনে আহিছে আৰু ইমানে মানুহ হৈছে ফালিব নোৱাৰা সেইকাৰণে ছাইডত লৈ যাবৰ কাৰণে কৈ দিছে কাৰণ ঠেলা ঠেলিত এনেকৈ মাইকীবোৰ জানৈচোন
অলপমান ঠেলাঠেলি হ'লে চাবলৈ নাই পিছফালে কি আছে কি নাই, সেইকাৰণে অকণমান ছাইড কৰি দিছে ধুনীয়াকৈ যাতে মামাক দেখা পায়। আৰু এইয়া মামা আহিলে ময়ো দূৰৰ পৰা চাই আছোঁ, ওচৰত যাবলৈ কাষত যাবলৈ মানে অকণমান হেঁপাহ এটা থাকিলে, তথাপিও মামাৰ হাতখন দেখি মোৰে বেয়া লাগি গ'ল দেচোন দে, হেণ্ডছেক নেমেলালেই হ'ব, দূৰৰ পৰা চালে হ'ব বুলি সেনেকৈ মই দূৰৰ পৰা চালোঁ। পূৰা একদম ঠেলা ঠেলি হৈ গৈছে, আপোনালোকে দেখিব পাৰিছে কিমান মানুহ হৈছে। এনেকৈ অনুমান নহয়, মই পূৰা কেমেৰা কৰি দেখাই দিছোঁ আপোনালোকক কিমান মানুহ হৈ আছে চাওক। আৰু ময়ো ঠেলা হেঁচাৰ মাজদি এটা সোমাই গ'লোগৈ, অলপমান কাষৰ পৰা দেখাব পাৰিলে বা মই নিজে দেখি পাব পাৰিলে মানে বহুত মানে 4-5 ঘণ্টা ৰখি থকা ভাগৰটো গুচি যাব বুলি ময়ো এনেকৈ দূৰৰ পৰা গৈ 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 এনেকৈ গাড়ীখন আহি আছে যে তেতিয়া কাষত আপোনালোকক নিশ্চয় দেখাম। আৰু চাওক ফুলৰ মানে ভগৱানকো এনেকৈ ফুল পেলোৱা নহয়, যিমান ফুল পেলোৱা হৈছে একদম বস্তা বস্তা ফুল, নাৰ্জী ফুল আনিছে পূৰা ছিটাইছে, গামোচা আৰু কেনেকুৱা পিন্ধাইছে একদম ক'বই নালাগে। আৰু ভগৱানৰ লগত তুলনা কৰিছোঁ, আপোনালোকে বেয়া নাপাব, কাৰণ সকলোবোৰ এতিয়া মানুহক যিমান বস্তু সহায় কৰি আছে, যিমান বস্তু মানে সকলোকে দি আছে, এতিয়া ল'ৰাখিনিক নিদিয়ে বুলি মানুহবোৰৰ বহুত প্ৰব্লেম, বহুত কথা শুনা খাইছিলে। মামাই এতিয়া আকৌ বাবা আঁচনি দিবলৈ আৰম্ভ কৰি দিছে। কোন তাৰিখৰ পৰা দিছে মই নাজানো বিশেষকৈ, তথাপিও দিবলৈ আৰম্ভ কৰি দিছে। সেইকাৰণে এতিয়া আমিও পাইছোঁ, নোপোৱা নহয়। সকলো বস্তু নেপালে কি হ'ব, যিকোনো এটা হ'লেও পাইছোঁ। চাওক ইমানে ফুল ছিটাইছে, ইমানে ফুল ছিটাইছে, ক'বলৈ নালাগে। চাওকচোন মই দেখি আচৰিত লাগি গৈছে। মামাৰ যিমানে দুখ পাইছে সিমানে মানুহখিনিয়ে হাত মিলাইছে, তথাপিও মামাই যে বিষত তত পোৱা নাই বুলি কৈছে এটা ভিডিঅ'ত, তথাপিও মামাই যে এনেকৈ মানুহখিনিক হাত মিলাবলৈ এৰা নাই দেই। চাওকচোন চাওক, এইবাৰী চাওক বাইকৱালাবোৰ তাৰ পিছে পিছে কেনেকুৱা গৰমত ঘূৰি ফুৰিছে, তথাপিও যে মামাই একো অসুবিধা নাপাওক বুলি এনেকৈ ৰেলীৰ পিছফালে বাইক গাড়ী চবফালে প্ৰটেকশ্যন দিয়া হৈছে, কাৰণ কোন পক্ষে কেতিয়া যাব কোনো ঠিকনা নাই। ভিডিঅ'টো ভাল পালে লাইক এটা শ্বেয়াৰ এটা কৰি দিব। বাই বাই।